লিখা নাই সাফাই গোৱা বাদ দিয়ক সিদ্ধাৰ্থ শৰ্মা হিন্দীত বুজাম নে অসমীয়াত বুজাম নে ইংৰাজীত বুজাম সিদ্ধাৰ্থ শৰ্মাক আমি ওলাওতে হয় কি কাৰণে কাখেৰে পাৰ হৈ গৈছিল সেইখিনি কথা লিখিবলৈ সাহস আছে সিদ্ধাৰ্থ শৰ্মাৰ যদি লাজ আৰু অলপমান যদি আত্মসন্মান আছে এবাৰ সন্মুখলৈ এই কথাখিনি কওক সিদিনাখনলৈকে একো নাছিলে জুবিন গাৰ্গৰ টকা ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ নাম ব্ৰেণ্ড ব্যৱহাৰ কৰি কোটি কোটি টকাৰ হোটেল বনাইছে আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আহক সুৰাজ এতিয়া সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো মই এখিনিতে এটা আজিলৈকে নোকোৱা এটা কথা মই দৰ্শকসকলক জনাব বিচাৰিম যোনদিনাখন ইয়াত গুৱাহাটীত GMCHৰ আপোনাৰ এইমছৰ চিকিৎসকৰ তত্ত্বাৱধানত যেতিয়া আপোনাৰ মৰণোত্তৰ পৰীক্ষালৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছিল আৰু যেতিয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ল বুলি আহিছিল তেতিয়া এটা খবৰ আহিছিল যে ছিংগাপুৰত ভাৰ্চুৱেল অটপসি কৰা হোৱা নাছিল তাত যেটো ট্ৰেডিশনাল যি আপোনাৰ অটপসি বা মৰণোত্তৰ পৰীক্ষা সেয়াই কৰা হৈছিল কেৱল লেজাৰ দি আজি কটা যিসমূহ চিন আছিল সেই কটা চিনসমূহ লেজাৰ দি পেলাই তাক ঢাকি দিয়া হৈছিল বা নোহোৱা কৰা হৈছিল কিন্তু ইয়াৰ যিসকল চিকিৎসক আছে তেওঁলোকে ভিতৰৰ যেতিয়া অংগ প্ৰত্যংগসমূহ যেতিয়া চাবলৈ বিচাৰিছিল তেতিয়া তেওঁলোকে একে ঠাইতে যেটো সাধাৰণতে আপোনাৰ খবদেহৰ ভিতৰত যেতিয়া বা খবদেহৰ যেতিয়া মৰণোত্তৰ পৰীক্ষা কৰা হয় তেতিয়াহ'লে যি ধৰণে থাকে একেলগে থাকে সেই ধৰণে পাইছিল বুলি এটা সূত্ৰই দাবী কৰিছিল আমাক কিন্তু যেহেতু চৰকাৰৰ তৰফৰ পৰা সকলো ফালৰ পৰা যেতিয়া কৈ থকা হৈছিল যে ভাৰ্চুৱেল অটপসিয়ে হৈছিল গতিকে আমি সেইটো কথাকে বিশ্বাস কৰি এই কথাটো আজিলৈকে কবলৈ সাহস কৰা নাছিল কিন্তু কবলৈ আজি তাৰিখত বাধ্য এইটো কাৰণেই হৈছো কাৰণ ছিংগাপুৰৰ পৰা কোনো ধৰণৰ প্ৰতিবেদন এতিয়ালৈকে অহা নাই গতিকে ছিংগাপুৰৰ প্ৰতিবেদনটোত কি আছে সেইটোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব যে তাত সঁচাই ভাৰ্চুৱেল অটপসি কৰা হৈছিল নে ট্ৰেডিশনেল অটপসি কৰা হৈছিল সেইটো চাব লাগিব এতিয়া দ্বিতীয় কথা আপুনি যিখিনি কথা উল্লেখ কৰিছে কাৰণ আমি যেহেতু মেডিকেল বেকগ্ৰাউণ্ডৰ ছাত্ৰ নহয় গতিকে বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে আমাৰ সৈতেও তেওঁলোকে যোগাযোগ কৰিছিল আপোনাৰ সৈতেও তেওঁলোকে যোগাযোগ কৰিছে তেওঁলোকে যিসমূহ শংকা ব্যক্ত কৰিছে সেই শংকাসমূহ কিন্তু ইতিমধ্যেই লাহে লাহে মানুহৰ মাজত আলোচনা হৈ আছে গতিকে এই ছিংগাপুৰত কি প্ৰতিবেদন ওলাই ছিংগাপুৰৰ প্ৰতিবেদনটো আহিবলৈ আজি 6টা দিন পাৰ হৈ যোৱাৰ পাছতো জুবিন গাৰ্গৰ মৃত্যুৰ 7টা দিনত আজি ভৰি দিলে কিন্তু তেওঁৰ আপোনাৰ ছিংগাপুৰত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি 6টা দিনে কিয় আহি নাপালে সেইটো আটাইতকৈ এটা ৰহস্যজনক কথা কৰবাত নহয় কৰবাত ছিংগাপুৰে এই গোটেই দিশটোক যে বৰ গুৰুত্ব দিয়া নাই সেই কথাৰো এটা ই যেন প্ৰমাণ আমাৰ তেনেকুৱা এটা ধাৰণা আপুনি আমাৰ সৈতে অকণমান সংযুক্ত হৈ থাকক এই মুহূৰ্তত আমি সেয়েহে এই বিষয়টো অত্যন্ত চিৰিয়াছলি লৈছোঁ আৰু আমি আপোনালোকক জনাওঁ যে আমাৰ কেইবাগৰাকী সতীৰ্থ সংযুক্ত হৈ আছে আমাৰ সৈতে কিন্তু বিমল ভূষণ মহন্ত আছে আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক সাজাদুল ৰাণা হুছেইনো আছে আমি কথা পাতিম কিন্তু অকণমান সময়ৰ কাৰণে আকৌ এবাৰ মই জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা ডাঙৰীয়া কাষলৈ যাব খুজিছোঁ অংশুমান বৰা ডাঙৰীয়া তাত অটপসি হৈছে কিন্তু ষ্টেণ্ডাৰ্ড প্ৰট'কলত তেওঁলোকৰ তাত অটপসি নপৰে সেই কথাখিনি আমি সকলোৱে জানো বিশেষকৈ পানীত ডুবি মৰাৰ ক্ষেত্ৰত ভাৰতত এই ব্যৱস্থাটো আছেনে গ্ৰহণযোগ্যতা আছেনে হয় ভাৰ্চুৱেল আছে কিন্তু তাতে কিছুমান আকৌ লিগেল ইমপ্লিকেশনছ আহি পৰিব হয় গ্ৰহণযোগ্য মানে যেটো ছিংগাপুৰত যেটো অটপসি কৰিছিল তেওঁলোকে যদি অটপসিটো কৰিছে আমি যদি পিছত কোৰ্টৰ দ্বাৰা বা যেটো আমি লেটাৰছ অফ ৰেগুলেটৰী বা মিউচুৱেল এসিস্টেন্সৰ দ্বাৰা আমি যদি কালেক্ট কৰো হেতু কিন্তু কালেক্ট কৰা যেটো প্ৰক্ৰিয়া আমি এনে এখন কালেক্ট কৰি লৈ আহিলে হস্পিটেলৰ পৰা নহব আমি থ্ৰু প্ৰপাৰ চেনেল হেই দুখন কালেক্ট কৰি তেতিয়াহে আমি কোৰ্টত দাখিল কৰিব পাৰিলো আমি এখন তাৰ পৰা হস্পিটেলৰ পৰা কালেক্ট কৰি আনি প্লে কাইলে পুলিচে যদি ইয়াতে কোৰ্টত দাখিল দিয়ে তাৰ অটপসি ৰিপৰ্টটো হেখন কিন্তু গ্ৰহণযোগ্য নহব সেইখনো কালেক্ট কৰিবৰ কাৰণে কিনো এনি ডকুমেন্ট পাৰ্টেনিং টু দি ইনভেষ্টিগেশ্যন তেওঁলোকে যদি কৰিছে অলপ হলো বা এনকুৱাৰী ইনভেষ্টিগেশ্যন বা এনকুৱাৰী যিয়ে নকওঁ তেওঁলোকে যদি কৰিছে আৰু আমি সেই যদি ডকুমেন্টখন আমি বিচাৰো সেই ডকুমেন্টখন বিচাৰাৰ এটা পদ্ধতি আছে মই যেটো কৈছো যে এইটো ইনভেষ্টিগেশ্যনৰ আউটত আনি পেলাই আমি সেই ডকুমেন্টখন আমি ভাৰ্চুৱেলি হওক বা যিয়ে নহওক আমি যদি সেইখন ৰিলাই কৰিব বিচাৰো আমি সেই পদ্ধতিৰে আনিব লাগিব প্ৰথমতে তাৰ পিছতে সেইখন ইয়াতে এডমিসেবল হ'ব আৰু সেকেন্ডলি আমি যদি ইয়াতে এতিয়া অটপসি কৰিব যাও আমি কৰিলো ইয়াৰ ৰিপৰ্টটো এতিয়ালৈকে আহা নাই কিন্তু আমি এটা কথা মন কৰিব লাগিব যে আমি অটপসি কৰাৰ আগতে আমি দেহটোক সংৰক্ষণৰ কাৰণে কিছুমান আমি ইয়াতে ব্যৱস্থা ল'ব লগা হ'ল সেই কথাটো মই ক'ব খুজিছো -14 ডিগ্ৰী হয় -14 ডিগ্ৰী তাৰ পিছত যেতিয়া আকৌ অটপসি কৰিলে মই হেতে কৈছো যে -14 ডিগ্ৰী ফৰ্মেলিন দিয়া আছে তেখেতৰ হয়
ফৰ্মেলিন দিয়া আছে বহু আমি ফাইন্ডিংছ নাপাবও পাৰো কিন্তু নষ্ট হৈ যোৱাৰ চান্সো থাকে হয় সেইকাৰণে মই কৈছো যে সেইকাৰণে সেইটো এটা আমাৰ এংগল থাকি গ'ল সেইটো আমি এতিয়া যিহেতু আমি সেইটো ইয়াতে আমি ৰাখিব লগা হ'ল তেখেতৰ নশ্বৰ দেহটো তেনে এটা অৱস্থাত গতিকে সেই ৰাখাৰ কাৰণে যিটো আমি পদ্ধতি ল'ব লগা হ'ল তাৰ বিনিময়ত আমি যিখিনি টক্সিকলজিৰ যিখিনি দ্বাৰা আমি যিবোৰ তেজত পোৱা যিখিনি সাক্ষ্য প্ৰমাণ থাকে মৃত্যুৰ ক্ষেত্ৰত সেইখিনি আমি হয়তো হেৰুৱাব পাৰোঁ ঠিক আছে মই সেইটো শংকাই ব্যক্ত কৰিছোঁ যে কি নহওক মই আকৌ আপোনাৰ কাষলৈ যাম আপুনি যিহেতু কথাখিনি আমাৰ আগত দাঙি ধৰিছে মই বিমল ভূষণ মহন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে এইবাৰ মই বিমলৰ কাষলৈ আহিছোঁ বিমল ছিংগাপুৰ আৰক্ষীয়ে যিখন চাৰ্টিফিকেট দিলে সেই চাৰ্টিফিকেটখনৰ জৰিয়তে এটা কথা পতিয়ন নিয়াবলৈ যত্ন কৰা হ'ল বুলি আমি এটা অনুভৱ কৰিছোঁ যে তেওঁলোকে যিখন চাৰ্টিফিকেট দিছে তাত পানীত ডুবি মৃত্যু বুলি লিখিছে আৰু তেওঁলোকৰ ফালৰ পৰা এটা কথাই কোৱা হৈছে যিমান দূৰ আমি গম পাওঁ যে ন' ফাউল প্লে গতিকে কিন্তু আমাৰ শংকাটো বাঢ়িছে আমাৰ চিন্তা বাঢ়িছে আমাৰ মনত প্ৰশ্নবোৰ জাগিছে আৰু প্ৰশ্ন জগাৰ কাৰণ হ'ল ভিডিঅ' কেইটা প্ৰশ্ন জগাৰ কাৰণ হ'ল ক্ষমা কৰিব কেতবোৰ সন্দেহজনক বাৰ্তালাপ কেতবোৰ ৰহস্যঘন বিষয় যাৰ কাৰণে প্ৰশ্নবোৰ আহিছে মনলৈ আৰু আমি এতিয়া এআইৰ জৰিয়তেও কিছুমান ভিডিঅ' আমি প্ৰস্তুত কৰিছোঁ আমি ক'ব লাগিব যিখিনি ভিডিঅ' আমি পাইছিলোঁ তাৰ লগত সংযোজন কৰি আমি এটা এনেধৰণৰ হ'ব পাৰে নেকি বুলি আমি এটা ধাৰণা দিবলৈ প্ৰয়াস কৰিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ ন' ফাউল প্লে যিটো ছিংগাপুৰৰ ষ্টেটমেণ্ট এক প্ৰকাৰ গতিকে তাত কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই আৰু তাত কোনো ধৰণে তদন্ত হোৱা নাই নহ'লে মানুহখিনি কিদৰে আহিলে সেই প্ৰশ্নটো আমি বাৰম্বাৰ কৰি আছোঁ গতিকে ভাৰত চৰকাৰৰ ব্যৱস্থাৰ ওপৰত বা অসম চৰকাৰে কেনেধৰণে আগবাঢ়িব ভাৰত চৰকাৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে কেনেদৰে আগবাঢ়িব সেইখিনি লক্ষণীয় হ'ব বিমল চাওক কেইবাটাও কথা তাত আহি পৰিছে প্ৰথম কথাটো হ'ল যে ছিংগাপুৰ আৰক্ষীৰ প্ৰাথমিক তদন্তত ই কোনো ধৰণৰ আৰু আচলতে মটিভযুক্ত কিবা এটা ঘটনা বুলি তেওঁলোকে ধাৰণা কৰা নাই গতিকে তেওঁলোকে ইয়াক গুৰুতৰ এক অপৰাধ বুলি গণ্য কৰা নাই ই এক দুৰ্ঘটনা বুলি তেওঁলোকে ভাবি লৈছে বা ধৰি লৈছে প্ৰাথমিক তদন্তত কিহৰ ওপৰত ভিত্তি কৰিলে সেয়া আমাক নালাগে কিন্তু তেওঁলোকে প্ৰাথমিক তদন্তত সেয়া তেওঁলোকে পালে কিন্তু আমি তেওঁলোকে ষ্টৰিটোৰ বিহাইণ্ডত কি থাকিব পাৰে সেই কথাটো তেওঁলোকৰ ধাৰণা নাই কিন্তু আমি দীৰ্ঘদিনে জুবিন গাৰ্গক আমি ওচৰৰ পৰা পাই দেখি শিকি আমি যিখিনি গম পাইছোঁ তাৰ ওপৰতহে আমি ধাৰণা কৰিছোঁ প্ৰতিগৰাকী অসমীয়াই ধাৰণা কৰিছে যে ইয়াক হত্যাকাণ্ড হ'ব পাৰে ই এক পৰিকল্পনা থাকিব পাৰে ইয়াৰ আঁৰত সেইটো ছিংগাপুৰ আৰক্ষীয়ে কেতিয়াও কল্পনা নকৰে কাৰণ তেওঁলোকে বিহাইণ্ড দ্য চিন কি একো নাজানে জুবিন গাৰ্গ কোন সেইটোৱে চাগে নাজানে কিন্তু এতিয়া ভাৰতীয় প্ৰেক্ষাপটত যদি বিষয়টো চোৱা যায় ভাৰতীয় প্ৰেক্ষাপটত এই যিকেইজনক অভিযুক্ত হিচাপে ৰাইজে ঘোষণা কৰিছে যিকেইজনক অভিযুক্ত হিচাপে ধৰি লোৱা হৈছে তেওঁলোকক আইনৰ দৃষ্টিৰে শাস্তি দিব পৰাকৈ আচলতে ইতিমধ্যে কি প্ৰচিডিঅ'ৰ হ'ব পাৰে প্ৰচিডিঅ'ৰখিনি ইতিমধ্যে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই কৈছেই কিন্তু এতিয়া ইয়াৰ লগত সংযুক্ত হ'ব পৰা যিকেইটা ধাৰা এফআইআৰ কেইখনৰ ওপৰত বেছ কৰি CID-য়ে লগাইছে সেই ধাৰাকেইটা হ'ল 106 BNS এইটো হ'ল নেগলিজেঞ্চ তাৰ সমান্তৰালকৈ 105 আৰু 105ত ইতিমধ্যে এইটো হ'ল চেপ্টাৰ BNSৰ চেপ্টাৰ 4ত আছে 105 এইটো হ'ল এনি এক্ট ৰিগাৰ্ডিং এ হিউমেন বিং মানৱ দেহৰ লগত জড়িত একটা ক্ৰাইম আৰু ইয়াৰ কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ এই দুটাই আৰু ইয়াৰ উপৰিও আছে ইয়াৰ উপৰি লগাইছে যে এটা ষড়যন্ত্ৰ থাকিব পাৰে এই তিনিটাই মূলত ধাৰা ইয়াত লগোৱা হৈছে কিন্তু আটাইতকৈ CIDৰ মূৰত বা SITৰ মূৰত পৰা গধুৰ বুজাটো হ'ল আটাইতকৈ গধুৰ বুজা যিটো সাধাৰণ দৰ্শক প্ৰতিগৰাকীয়ে বুজি পোৱা উচিতভাৱে মই এই কথাটো ক'ব বিচাৰিছোঁ আবেগেৰে পৰিচালিত নহয় সকলো সহায় কৰিবলৈ ওলাই অহা এইটো কাৰণেই উচিত এই কাৰণেই মই কথাটো ক'ব বিচাৰিছোঁ যে যদিহে নেগলিজেন্স বুলি ধৰা হয় নেগলিজেন্স বাই সামওয়ান যদি কোনোবা এজন মানুহৰ মৃত্যু ঘটে তেতিয়াহ'লে তাত তিনিটাকৈ এলিমেন্ট বেসিক্যালি লাগিব সেই সেকশনটো আনিবলৈ হেতু হল ল্যাক অফ ইন্টেন্ট প্ৰথম থাকিব লাগিব দুই নম্বৰ থাকিব ব্ৰিচ অফ ডিউটি কোনোবা এজনে কৰিব লগা কাম আছিল কামটো নকৰিলে সেই বস্তুটো নেগলিজেন্স হ'ব আৰু ইটো হল হাৰ্মফুল ৰিজাল্ট আৰু সেই কামটো নকৰাৰ বাবে এটা হাৰ্মফুল ৰিজাল্ট হ'ব অৰ্থাৎ এই তিনিটা কথাই কিন্তু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ক্ষেত্ৰত খাটে
আমি সন্দেহ কৰাৰ দৰে লেক অফ ইণ্টেণ্ট আছে, বিচ অফ ডিউটি আছে, অৰ্থাৎ পানীলৈ যাব দিব নালাগিছিল, হাৰ্মফুল ৰিজাল্ট, জুবিন গাৰ্গৰ অকাল মৃত্যু হ'ল। কিন্তু এই নেগলিজেন্সটো খাটিলেও ইয়াৰ আটাইতকৈ দুখৰ বিষয় যে এই ধাৰাটোত BNS মতে মাত্ৰ 2 বছৰহে শাস্তি। আৰু যদি এজন লোকৰ 2 বছৰ শাস্তি হয় তেতিয়াহ'লে তেনে ধাৰা যদি সংযুক্ত হয় সেই ধাৰাটোত সংযুক্ত হোৱা গোচৰটোত থানাৰ OC-জনে থানাতে বেল দি দিব পাৰে। অৰ্থাৎ কালিলৈ এই ধাৰাটোত যদি শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হয়, CIDৰ থানাৰ OC-জন তেওঁ CID থানা পাই সসন্মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বিদায় দিবলৈ বাধ্য, নহ'লে কোৰ্টে ধৰিব। এতিয়া যদি আপুনি চাই 105 BNS যেটো কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, সেই সেকশনটো লগাবলৈ হলে আৰক্ষী কি লাগিব? সেই সেকশনটো লগাই দিব পাৰে FIR মতে, কিন্তু কোৰ্টত এস্টাবলিশ কৰিবলৈ হলেও কিন্তু তেওঁলোকক কেটামান বস্তু লাগিব। প্ৰথম কথা তাত লাগিব যে ডেথ হ'ব লাগিব, কোনোবা এজন লোকৰ ডেথ, এটো আমাৰ আৰক্ষীৰ ওচৰত আছে। এক্ট অফ আনাদাৰ, অৰ্থাৎ অন্য এজন লোকৰ দ্বাৰা কামটো হ'ব লাগিব, সেই বস্তুটোত অলপ এতিয়াও সন্দেহ আছে। কাৰণ জুবিন গাৰ্গ পানীলে নিজে নামি গৈছিল, সেই কথাটো যে কোনোবাই যে প্ৰৰোচনা কৰি জুবিন গাৰ্গক তালৈ নমাইছিল এই কথাটো SIT-য়ে প্ৰতিপন্ন কৰিব পাৰিব লাগিব। 3 নম্বৰ কথা হ'ল এক্ট বিং ডান বাই উইথ দ্য ইণ্টেনশ্যন অফ কজিং ডেথ, অৰ্থাৎ কোনোবা এজন লোকৰ মৃত্যু ঘটাবৰ বাবে যিকেইজন লোক তাত উপস্থিত আছিল তেওঁলোকে কিবা এটা এক্ট কৰিব লাগিব, কিবা এটা কাম কৰিব লাগিব। এতিয়া এই কথাটো SIT-য়ে উপস্থাপন কৰিব পাৰিব লাগিব আদালতৰ তথ্য প্ৰমাণ সহ। আন কথাটো হ'ল হেভিং নলেজ দেট দ্য এক্ট লাইকলি টু কজ অফ ডেথ, অৰ্থাৎ এতিয়া সিদ্ধাৰ্থ শৰ্মা এইটো ধাৰাত সিদ্ধাৰ্থ শৰ্মা আহিব, কাৰণ সিদ্ধাৰ্থ শৰ্মাই জানে পানীলে গ'লে জুবিন গাৰ্গৰ মৃত্যু ঘটিব পাৰে, এটেক আহিব পাৰে, কথাটো সিদ্ধাৰ্থ শৰ্মাই জানে। কিন্তু এটা SIT-য়ে প্ৰমাণ কৰিব লাগিব আদালতত যে সিদ্ধাৰ্থ শৰ্মাই সেই কথাটো জানে। অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই নেজানে বুলিও সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই ক'ব যে সিদ্ধাৰ্থ শৰ্মা গম নাপায়, হি ইজ এ কমন মেন, হি ইজ নট এ ডক্টৰ। কিন্তু এতিয়া SIT-য়ে প্ৰমাণ কৰিব লাগিব যে সিদ্ধাৰ্থ শৰ্মাই কথাটো জানে। এক্স্যাক্টলি, ঠিক আছে। মই আকৌ আহি আছো বিমল, আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু আমাৰ কি বিড়ম্বনা এই দিনকেইটাত আমি ইমান সময় দিছো যে এতিয়া সিদ্ধাৰ্থ শৰ্মায়ো অসমীয়াত তেখেতৰ স্পষ্টীকৰণ দিবলৈ সুযোগ পালে। সিদ্ধাৰ্থ শৰ্মাই স্পষ্টীকৰণ দিছে, ইজনৰ পাছত সিজনে স্পষ্টীকৰণ দি আছে, আৰু আমি শুনি অসমীয়াই আমি চাই আছো। আমি ইয়াৰ বাহিৰে আমাৰ গত্যন্তৰ নোহোৱা হৈছে, কাৰণ তেওঁলোকে সময় পাইছে, আদালতৰ কাষ চাপিছে, অগ্ৰিম জামিনৰ বাবে তেওঁলোকে যুঁজা কৰিছে। অসমৰ উকিল সন্থাই যদিও এই ক্ষেত্ৰত তেওঁলোকৰ সন্মতি পোষণ কৰা নাই, নতুন দিল্লীত তেওঁলোকে বা আন ৰাজ্যত আন ঠাইত তেওঁলোকে এইখিনি সুবিধা লৈছে। এটা পোষ্টমৰ্টম ৰিপৰ্ট is not the only one, it's just an opinion of a doctor. আমাৰ যদি ডাইৰেক্ট কিবা এভিডেন্স থাকে তেতিয়াহ'লে পোষ্টমৰ্টম ৰিপৰ্ট নোহোৱাকেও আমি কেছ এটা সমাধান কৰিব পাৰোঁ। পোষ্টমৰ্টম ৰিপৰ্ট ইজ নট দি অনলি ওৱান এভিডেন্স হুইচ কোৰ্ট কেন একচেপ্ট। তাৰ বাহিৰেও যদি বেলেগ আমি যদি ডাইৰেক্ট এভিডেন্স আমাৰ হাতত থাকে তেতিয়া আমি পোষ্টমৰ্টম ৰিপৰ্টৰ প্ৰয়োজন নহ'ব পাৰে বহুত ক্ষেত্ৰত। ঠিক আছে, মই আৰু এটা কথা এতিয়া এই মুহূৰ্ততে আপোনাক সুধিব খুজিছোঁ, যিটো আমি নেগলিজেন্সৰ কথা কৈ আছোঁ, অৱহেলাৰ কথা কৈ আছোঁ, বা ইতিমধ্যে আমি যিটো কালপেবল হোমিচাইডৰ কথা কৈ আছোঁ, আমাৰ সতীৰ্থ বিমলেও উল্লেখ কৰিছে যে এই বিষয়বোৰ কিদৰে ইয়ালৈ আনিব পৰা যাব, আৰু নেগলিজেন্সেই হওক বা কোনোবা কিবা কনস্পিৰেচি হওক, ক্ৰিমিনেল কনস্পিৰেচিয়ে হওক, এই বিষয়বোৰ কি পৰ্যায়লৈ এইবোৰ ইয়াৰ দণ্ডবিধান আছে, সেইখিনি কথাও নিশ্চয় জনাৰ প্ৰয়োজন আছে। মই আপোনাৰ কাষলৈ আকৌ আহিছোঁ, এই বিষয়টো অকণমান জানিব খুজিছোঁ যে কালপেবল হোমিচাইড, নেগলিজেন্স ইত্যাদি। হয়, কিন্তু হয় সেইখিনি পানিছেবল অফেন্স হোৱাটো আমাৰ এক্টত তেনেকুৱা ধৰণৰ কাম কাজৰ কাৰণে আমি তাক পানিছেবল অফেন্স বুলি ধৰিম নে নাই। আমাৰ কোনোবাই কালি মই দেখিছোঁ যে কৈছে যে ডক্টৰকো পানিছমেণ্ট দিয়া হয় তেওঁৰ যদি নেগলিজেন্স হয়, কিন্তু সেইটো এটা সম্পূৰ্ণ সুকীয়া বিষয় আৰু এইটো এটা সম্পূৰ্ণ সুকীয়া বিষয়। আনকি ডক্টৰৰ ক্ষেত্ৰতো মই কওঁ তেওঁ যদি নেগলিজেন্সটো হ'ব কাৰণে তেওঁ এটা গ্ৰছ নেগলিজেন্স হ'ব লাগিব, এটা সাধাৰণ নেগলিজেন্সে কোনো ক্ৰিমিনেল অফেন্স নহয় কিন্তু ডক্টৰৰ ক্ষেত্ৰত। আৰু ডক্টৰছ আৰ ডিউটি বাউণ্ড টু ডু ইট।
তেওঁলোকে সেইটো পেচেণ্টৰ কাৰণে সেইটো চৰকাৰী হস্পিটেলত যদি তেওঁলোকৰ তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰে বা তেওঁলোকৰ যদি গ্ৰছ নেগলিজেঞ্চ হয় তেতিয়া এটা ৰিপৰ্ট এটা হয় এখন কমিটি বহে কমিটিয়ে যদি ফাইণ্ডিং এটা পায় যে দেয়াৰ ইজ এ গ্ৰছ নেগলিজেঞ্চ নট নেগলিজেঞ্চ বাট গ্ৰছ ইন ডেট কেছ অনলি দি ক্ৰিমিনেল প্ৰচিডিং ইজ এলাউড আদাৰৱাইজ নট এই ক্ষেত্ৰতো কিন্তু ইয়াতেও সেই নেগলিজেঞ্চৰ আমাৰ নেগলিজেঞ্চৰ ক্ষেত্ৰত কিছুমান ৰেছ এণ্ড নেগলিজেণ্ট এক্ট বুলি যিটো আমাৰ আছে সেই নেগলিজেণ্টৰ এক্টত কোনবোৰ মানুহ আহিব আৰু এজন মেজৰ মানুহ কি ধৰণে তেওঁৰ আহিব এইবোৰ কথা বহুত ধৰণৰ কথা কিছুমান আছে সেইবোৰৰ ওপৰত ভিত্তি কৰিহে এই তদন্তটো আহিব লাগিব প্ৰথমতে এই তদন্ত হ'বৰ কাৰণে সেই নেগলিজেঞ্চটো প্ৰমাণ হ'ব লাগিব আৰু দুদিন ঔষধ খোৱা নাছিল সেই নেগলিজেঞ্চটো হৈছে বিদেশত গতিকে সেই নেগলিজেঞ্চৰ যিখিনি সাক্ষ্য প্ৰমাণ আমি বিদেশৰ পৰা আনিব লাগিব সেই কথাটো আমি সদায় মনত ৰখা উচিত হয় কিন্তু আমি এটা কথা ঠিক যে এইটো হৈছিল আনটিল হয় এইটোতো হৈছিল দুদিনকৈ ঔষধ দুদিন তিনিদিন ঔষধ লোৱা নাছিল এটা পাৰ্ট মই এইটো ইয়াতে দুটা পাৰ্ট হ'ব পাৰে হয় ইয়াতে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে তেওঁলোকে ইনভেষ্টিগেশ্যন নেচাৰেলি কৰিব পাৰিব তাত কোনো বাধা নাই যদি পাৰ্ট এটা ইয়াত হ'ল হয় এটা পাৰ্ট এই অফেন্সটো এটা পাৰ্ট ইয়াত হৈছে ভাৰতত এটা পাৰ্ট বিদেশত হৈছে তেতিয়া বহুত পাৰ্মিশ্যন আমি ল'ব নালাগে তেতিয়া কোৰ্টে নিজে আগবাঢ়িব পাৰে এটা পাৰ্ট ইনভেষ্টিগেশ্যন কৰাৰ ক্ষেত্ৰত তাৰ কোনো বাৰ নাথাকে কিন্তু সেই যে এটা পাৰ্ট আমাৰ ভাৰতত হৈছে সেই যিটো পাৰ্ট বুলি আমি যদি ধৰি লওঁ তাতে কনস্পিৰেচিটো হ'ব পাৰে অকল ভাৰতত তাৰ বাহিৰে মই আন একো এতিয়ালৈকে দেখা নাই চিঠি চাফাই গাইছে আৰু আমিও কি বিড়ম্বনা আমি সেই চিঠি প্ৰকাশ কৰিবলগীয়া হৈছে ৰাজদীপ লাহে লাহে যেন কৰবাত মোৰ এতিয়া সন্দেহবোৰ বাঢ়িবলৈ আৰম্ভ কৰিছে প্ৰথমতে শ্যামকানু মহন্তই কোনোবা অজ্ঞাত ঠাইৰ পৰা এটা অজ্ঞাত এই পৃথিৱীত এনেকুৱা অজ্ঞাত ঠাই থাকিব পাৰে নেকি য'ত আৰক্ষীয়ে তথ্য উলিয়াব নোৱাৰে এখন চৰকাৰে তথ্য উলিয়াব নোৱাৰে বাৰু সেইটো গ'ল এতিয়া নিলজ্জ সিদ্ধাৰ্থ শৰ্মাই যিটো সিদ্ধাৰ্থ শৰ্মাৰ সেই ভিডিঅ'বিলাক সেই কৰ্মকাণ্ড আমি গোটেই ভাৰতবাসীয়ে দেখিলো কেনেকৈ সি জুবিন গাৰ্গৰ কাষৰ পৰা সি জুবিন গাৰ্গ ৰক্ষা নকৰাকৈ ওলাই গৈছিল সেইখিনিৰ পৰা কেনেকৈ হাত দাঙি আনক জুবিনদাৰ ওচৰলৈ যাবলৈ মানা কৰিছিল আৰু সেই নিলজ্জ সিদ্ধাৰ্থ শৰ্মাই এতিয়া চিঠি দিছে তাকো অসমীয়াত যি সিদ্ধাৰ্থ শৰ্মাৰ মুখেৰে অসমীয়া নোলায় তাৰ লগত কথা পাতিবলৈ হিন্দীত ক'ব লাগে বেয়া নাপাব মই তাৰ বুলি কোৱাৰ কাৰণে তাৰ লগত কথা পাতিবলৈ হিন্দীত কথা ক'ব লাগে সি অসমীয়াত চিঠি দিব পৰা হ'ল অসমীয়া মানুহলৈ আৰু তাকো মুকলিকৈ এইজন সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেচ কৰিব নোৱাৰে অসম আৰক্ষীয়ে SITয়ে CIDয়ে আৰু এওঁলোকে এতিয়া ফেচবুক পোষ্ট দিব পৰা ইজনৰ পাছত সিজনৰ ফেচবুক পোষ্ট কি কৈছে সিদ্ধাৰ্থ শৰ্মাই মই অলপমান থুলমূল কৈ গোটেই চিঠিখন পঢ়িব নোৱাৰো বহুত দীঘল ৰাজদীপ বহুত দীঘলকৈ লিখিছে দৰকাৰো পৰা নাই কেইটামান কথা শুনিলে আপোনাৰো গা মই কৈছো নহয় আপোনাক গৰম উঠি যাব লিখিছে সিদ্ধাৰ্থই মোৰ নীৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহো ইয়াৰ অৰ্থ যে মই ভুল কৰিছো তাৰ পাছত অলপমান ঢেৰ লিখিলে কিবা কিবি তাৰ পাছত লিখিছে মই পলাই যোৱা নাই মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম 19 ছেপ্টেম্বৰ 2025 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত থকা অৱস্থাত আমাৰ জ্যেষ্ঠ ভাতৃ নীলজ্জয় কথা ক'ব লাজ নাপায় জ্যেষ্ঠ ভাতৃ জুবিন দা সাঁতুৰি থাকোঁতে এক শোকাবহ দুৰ্ঘটনাত পতিত হয় মই এই ঘটনাৰ আগত আৰু পাছত তেওঁৰ লগত আছিলো তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছিলো অধিবক্তাৰ পৰামৰ্শমতে হোৱা চিঠি মই আপোনাক খোলাখুলিকৈ কৈছো আৰু অধিবক্তা সমাজে বেয়া পাব নালাগে আপোনালোকে অসমত সহায় নাই কৰা সহযোগিতা কৰিব খোজা নাই আপোনালোক ধন্যবাদৰ পাত্ৰ আপোনালোকে শলাগৰ পাত্ৰ কিন্তু অসমৰ বাহিৰতো আছে অধিবক্তা গতিকে সেই অধিবক্তা সমাজে সহায় কৰিবলৈ আৰম্ভ কৰিছে এই যিখিনি হয়তো কৰবাত আত্মগোপন কৰিবলৈ কোনোবা পক্ষই সহায় কৰি আছে এওঁলোকৰ অধিবক্তা দিল্লীত ঠিক হৈছে এওঁলোকৰ অধিবক্তা মহাৰাষ্ট্ৰত ঠিক হৈছে এই সিদ্ধাৰ্থ শৰ্মাই চিঠি লিখিছে তাৰ পাছত লিখিছে সি এটা বিষয় যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰা বাতৰি গালিগালাজ আৰু ভাবুকিবোৰ দেখি মই স্তম্ভিত আৰু দুখিত হৈছো কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে আন কিছুমানে দাবী কৰিছে মই জুবিনদাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছো বা ব্যৱসায় গঢ়ি তুলিছো আনকি কিছুমানে কৈছে মই জুবিনদাৰ কপিৰাইট ৰয়েলটি লাভ কৰিছো আৰু ইয়াৰ একমাত্ৰ মালিক মই হ'ম এই অভিযোগবোৰ সম্পূৰ্ণ মিছা মই তেওঁৰ বিশ্বাস বা তেওঁৰ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই মই কৰ্তৃপক্ষ আৰু তেওঁৰ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দাখিল কৰিবলৈ সম্পূৰ্ণ ৰাজি আছো বুলি নীলজ্জয় কথাখিনি লিখিছে তাৰ পাছত তেওঁ ৩৮,০০০ গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত 3,000 গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থ
তেওঁ লিখিছে মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই কাৰণ যোৱা কেইদিনত মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰা হৈছে মই হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি পাইছো পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ বাবে SIT মোৰ ঘৰত সোমাবলৈ বাধ্য হৈছিল মোৰ মা আৰু ভাই ভনী সকলে নিজৰ সুৰক্ষাৰ বাবে ঘৰ এৰিছে বন্ধু বান্ধৱ পৰিয়ালৰ শুভাকাংক্ষীসকলে পৰিস্থিতি শান্ত নোহোৱালৈকে মোক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে তাৰ পাছত সিদ্ধাৰ্থই এই নিলজ্জই কি লিখিছে আপুনি চাওক ই লিখিছে যে উপৰোক্ত সকলো কথা সহজে পৰীক্ষা কৰিব পাৰি আৰু মই প্ৰতিটো প্ৰমাণ দাঙি ধৰিবলৈ সাজু আছো এয়া অত্যন্ত বেদনাদায়ক যে চাব দেই এয়া অত্যন্ত বেদনাদায়ক যে যিসকল লোকে বছৰ বছৰ ধৰি জুবিন দাক নিজৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়া কেৱল নিজৰ দোষ ঢাকিবলৈ আৰু নিজকে বচাবলৈ মোৰ বিৰুদ্ধে মিছা কথা বিয়পাইছে সিদ্ধাৰ্থ শৰ্মা অলপমান যদি লাজ আৰু অলপমান যদি আত্মসন্মান আছে এবাৰ সন্মুখলৈ এই কথাখিনি কওক সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থ শৰ্মাই সিদিনাখনলৈকে একো নাছিলে জুবিন গাৰ্গৰ টকা ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ নাম ব্ৰেণ্ড ব্যৱহাৰ কৰি কোটি কোটি টকাৰ হোটেল বনাইছে বটলিং প্লেণ্ট বনাইছে বিনিয়োগ কৰাইছে অলপমান যদি অলপমানো লাজ আছে আপোনাৰ সন্মুখলৈ আহি ৰাইজৰ সন্মুখত এইখিনি কথা কওক আপুনি মই চিঠিখন হয় আৰু কিবা আছে ইম্পৰ্টেন্ট আৰু কিবা গুৰুত্বপূৰ্ণ আছে চিঠিখনত আৰু বহুত লিখিছে গম পাইছো দীঘলীয়া চিঠি এবাৰোতো লিখা নাই মানক এবাৰলৈতো সেই কথা লিখা নাই যে জুবিন দাৰ ঔষধ সেৱন কৰা নাছিল কাৰণে এই অৱস্থা হৈছিল জুবিন দা বলপূৰ্বক গৈছিল লিখিছে নেকি এইবোৰ লিখিছে নেকি ঘটনাক্ৰমে লিখা নাই সিদ্ধাৰ্থ শৰ্মা হিন্দীত বুজাম নে অসমীয়াত বুজাম নে ইংৰাজীত বুজাম সিদ্ধাৰ্থ শৰ্মাক আমিলৈ ওলাওতে হয় কি কাৰণে কাখেৰে পাৰ হৈ গৈছিল এইখিনি কথা লিখিবলৈ সাহস আছে সিদ্ধাৰ্থ শৰ্মাৰ দুদিন জুবিনদাৰ ঔষধ স্কিপ হৈছিল লিখিবলৈ সাহস আছে মদ্যপান কৰে পানীত নামিবলৈ কিয় দিছিল সাহস আছে মেনেজাৰ শৰ্মা নাই সাহস ঠিক আছে এই সিদ্ধাৰ্থ শৰ্মা এই শ্যামকানু মহন্ত ইত্যাদি মানুহখিনিক স্পষ্টীকৰণৰ বাবে এটা সুবিধা প্ৰদান কৰি দিয়া হৈছে আৰু এইটোক লৈ আমি অত্যন্ত দুখিত সৰাজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু জাষ্টিছ ফৰ জুবিন দাৰ বাবে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিঅ'টো চাই হয়তো আপোনালোকে সকলোখিনি বুজিয়ে পালে তেন্তে আজি এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই